ইতিমধ্যে যেহেতু সকলমে পঞ্চায়েত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ বিভাগে এক সূচী প্ৰস্তুত কৰিছিলে ইয়াৰ পঞ্চায়তৰ সভাপতি বা উপসভাপতি বা আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি বা জিলা পৰিষদৰ আৰু হেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু হেতুৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ এপি প্ৰেচিডেণ্ট বা এপি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব অৰ্থাৎ 1 আগষ্টৰ পৰা তেওঁলোকে সকলোমে কাম কৰিব পাৰিব ইতিমধ্যে যেহেতু সকলোমে পঞ্চায়েত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ বিভাগে এক সূচী প্ৰস্তুত কৰিছিলে ইয়াৰ পঞ্চায়তৰ সভাপতি বা উপসভাপতি বা আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি বা জিলা পৰিষদৰ আৰু হেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু হেতুৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ এপি প্ৰেচিডেণ্ট বা এপি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব অৰ্থাৎ 1 আগষ্টৰ পৰা তেওঁলোকে সকলোমে কাম কৰিব পাৰিব